সৰ্থেবাৰী সভা মহোৎসৱ চলি আছে কাঁহ শিল্পনগৰী সৰ্থেবাৰীত। সভা মহোৎসৱ উপলক্ষে সাংস্কৃতিক উপসমিতিয়ে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰি অহা পৰিলক্ষিত হয়। বিশেষভাৱে সভা মহোৎসৱত প্ৰতিবছৰে সভা মহোৎসৱৰ ৰাইজক আকৰ্ষিত কৰে মুকলি কুইজ প্ৰতিযোগিতাই। এই মুকলি কুইজ প্ৰতিযোগিতাত পৰিচালক হিচাপে উপস্থিত থাকে ভাৰতীয় প্ৰচাৰণ সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা কেৰিয়াৰ লাইফ স্কিল এণ্ড পেৰেণ্টিঙৰ পৰামৰ্শদাতা অসীম কুমাৰ কাজী আৰু দৈনিক অসম কাকতৰ উপসম্পাদক দীপাংকৰ কৌশিক উপস্থিত থাকে। এই মুকলি কুইজ প্ৰতিযোগিতাখনিত বিশেষভাৱে কাঁহ শিল্পনগৰী সৰ্থেবাৰীৰ ইতিহাসৰ ওপৰত লোৱা প্ৰশ্নই পোনপটীয়া স্থান লাভ কৰিছে আৰু প্ৰতিটো প্ৰশ্নৰে উত্তৰ দিছে কুইজত অংশগ্ৰহণ কৰা ব্যক্তিসকলে। এই কুইজত বয়সৰ কোনো ধৰণৰ সীমা নাছিল আৰু কনিষ্ঠৰ পৰা বৃদ্ধ মহিলালৈকে উত্তৰ দিয়ে প্ৰতিটো প্ৰশ্নৰে। আনফালে সৰ্থেবাৰী সুযোগ্য সন্তান তথা নলবাৰী জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকাই সৰ্থেবাৰী সভা মহোৎসৱত আৰম্ভ কৰিছিল কুইজ প্ৰতিযোগিতা আৰু এই কুইজৰ ধাৰা আজিলৈকে চলি আছে সৰ্থেবাৰী সভা মহোৎসৱত। এই কুইজত নলবাৰী, হাজো, বৰভাগ, গুৱাহাটীৰ পৰা অহা কুইজ প্ৰেমীয়ে অংশগ্ৰহণ কৰে। মানে কুইজটো এটা অসমত জনজাগৰণ হৈছে কুইজৰ, আৰু এই জাগৰণৰ আঁৰত আছে এনেকুৱা সভা মহোৎসৱ। আজি যদি সৰ্থেবাৰীৰ মহাপ্ৰভুৰ 159 সংখ্যক সভা মহোৎসৱ, এই সভা মহোৎসৱ উপলক্ষে যি দৰ্শক কুইজ প্ৰতিযোগিতা, দৰ্শক কুইজৰ বৈশিষ্ট্যটো এনেকুৱা, তাত কোনো বয়সৰ কথা নাহে, তাত ছাত্ৰ ছাত্ৰীৰ কথা নাহে, সকলোৱে তাত ভাগ ল'ব পাৰে, সৰু ল'ৰা ছোৱালীৰ পৰা একদম বয়োবৃদ্ধ ব্যক্তিলৈ। আৰু সেইটো এটা বহুত ডাঙৰ কথা। আৰু এই সৰ্থেবাৰী সভা মহোৎসৱত আজিৰ পৰা 3 বছৰ পূৰ্বে আৰম্ভণি কৰিছিল সীমান্ত ডেকাৰা, আৰু এইবাৰ মোক নিমন্ত্ৰণ দি অনাৰ কাৰণে মই ধন্য মানিছো। আৰু ইমান ব্যক্তি, ইমান মানুহ, চাৰিওফালে কেৱল মানুহ আৰু মানুহ। এই সূৰ্যালোচৰ সেই কথা মানে গানটো মনত পৰিছে যে মানুহ দেখিছো আজি বহুত মানুহ। আৰু আজি কুইজতো অসীম কাজীদা আহিছিল। অসীম কাজীদাই কৈছে যে কুইজৰ সভা উদ্বোধন কৰিলে, আৰু একদম উচিত কথা ক'লে যে কুইজৰ সভাই আছিল আজি। ইমান মানুহ মানে, আৰু প্ৰতিটো প্ৰশ্ন প্ৰায় 40টা প্ৰশ্ন আমি উপস্থাপন কৰিছো। 40টা প্ৰশ্নই শুদ্ধ উত্তৰ আহিছে। মনু ভাকেৰৰ পৰা ৰামচৰণ ভৰালীলৈ, T20 ক্ৰিকেটৰ পৰা সৰ্থেবাৰীৰ কুহিৰাম দাসলৈ, কি থকা নাই ইয়াৰে সকলো বিষয়বস্তু সামৰি লোৱা হৈছে। মোৰ বৰ ভাল লাগিছে আজি।